উজনি অসমত মিয়া বিচাৰি এতিয়া ঘৰে ঘৰে অভিযান চলিছে। উজনি অসমত সন্দেহজনক লোকক বিচাৰি এতিয়া দল সংগঠে অভিযান চলাইছে আৰু ইয়াৰ মাজতে এতিয়া শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। জুৰিয়াত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে উজনি অসমত সংখ্যালঘু লোকসকলৰ ওপৰত অন্যায় কৰা হৈছে, অত্যাচাৰ চলোৱা হৈছে আৰু সংখ্যালঘু লোকসকলক চৰম হাৰাশাস্তি কৰা হৈছে। তেওঁলোকে শীঘ্ৰেই এই দুগৰাকী নেতা শৃংখল চলিহা আৰু চিতু বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি অসমত মিয়াসকলক সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছে। লগতে সংখ্যালঘুৰ ওপৰত হোৱা এই অত্যাচাৰ বন্ধ কৰাৰ দাবীৰে তেওঁলোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচীটো গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰি গোচৰ ৰুজু কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে। লৈছোঁ সবিশেষ ডাঙৰ খবৰ, শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। জুৰিয়া থানাত গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উজনি অসমত সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আৰু উজনি অসমত কৰ্মৰত থকা শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগেৰে জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আইন হাতত লৈ এচাম উগ্ৰ হিন্দুত্ববাদী নেতাৰ অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্য প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী আৰু শীঘ্ৰেই শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত জুৰিয়াত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰুজু কৰিছে গোচৰ। উজনি অসমত সংখ্যালঘুৰ ওপৰত অন্যায় অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰেই শৃংখল চলিহা আৰু চিতু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত তেওঁলোকে এজাহাৰ দাখিল কৰিছে জুৰিয়া থানাত আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুগৰাকীকৈ নেতা উপস্থিত হৈ আজি শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু শীঘ্ৰেই এই দুয়োগৰাকী নেতাৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। যদিহে উজনি অসমত পৰিস্থিতি নিয়ন্ত্ৰণ নহয় তেন্তে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। পুনৰবাৰ জনাইছোঁ ডাঙৰ খবৰ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এইবাৰ শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। জুৰিয়া থানাত গোচৰ ৰুজু কৰিছে। উজনি অসমত সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছে, উজনি অসমত সংখ্যালঘুৰ ওপৰত বৰ্বৰতা চলোৱা হৈছে। এই অভিযোগেৰে জুৰিয়াত গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু শৃংখল চলিহা আৰু চিতু বৰুৱাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কথা যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন। আচলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ, আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ। কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা স্বত্বেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত। আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ, এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে। হাতত হেংদাং ল'ব, হাতত কেতিয়াবা চিকুনি ল'ব, লৈ পেলাই পিটি পিটি মানুহখিনিক খেদিব। আমি দুখ পাইছোঁ। আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। আমি তেওঁলোকক ক'ব বিচাৰোঁ, আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে না কা পুৰুষালী দেখুৱাইছে? আপোনালোকে যদি ৰিয়েল আপোনালোকে বীৰ পুৰুষ হ'লে হয়, এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয়। এই মানুহখিনি কাম কৰা মানুহ, এই মানুহখিনি শ্ৰম কৰা মানুহ, এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায়, আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয়। আৰু শৃংখল চলিহা চিতু বৰুৱা এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰম্বাৰকৈ আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক, মিয়া হওক, অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰাসকলৰ ওপৰত একশ্যন ল'ব লাগে। গতিকে কওঁ, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ, আমি আহ্বান জনাইছোঁ। যোৱা কেইদিনমান ধৰি উজনি অসমত যি মিয়া খেদা যি অভিযান অব্যাহত ৰাখিছে বিশেষকেইটা সংগঠনৰ নেতৃবৰ্গই, ইতিমধ্যে আমি সামাজিক মাধ্যমত পালোঁ যে শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা আৰু চিতু বৰুৱা যি সংগ্ৰামী কি আছিলে
জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱা সভাপতি হয় আৰু এই দুটা সংগঠনৰ নেতৃত্বত এটি সজাতি দলে আমাৰ মিয়া শ্ৰমিকসকল যি শ্ৰমিকসকলে তেওঁলোকে কৰ্মৰ দক্ষতাত আজি তেওঁলোকে তেওঁলোকে শ্ৰমজীৱী হিচাপে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে। আচলতে এই দৰিদ্ৰ নিৰহৰ এই শ্ৰমিকসকলক যি সময়ত উজনি অসমৰ মানুহে বা আৰক্ষীয়ে প্ৰশাসনে আজি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিছিল, তেনে মুহূৰ্তত আমি দেখিছোঁ এই দুটা সংগঠনৰ নেতৃত্বত এটি সজাতি দলে আজি কেইবাদিন ধৰি তেওঁলোকক শাৰীৰিকভাৱে আৰু মানসিকভাৱে যি অত্যাচাৰ চলোৱাৰ যি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে, আমি প্ৰথমতে সংখ্যালঘু সংগ্ৰাম পৰিষদে দীক্ষাৰ আৰু গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। কাৰণ গণতন্ত্ৰই সংবিধান এটা আছে, সুকীয়া সংবিধান আছে আৰু সেই সংবিধান মতে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকল যদি কাম কৰাত কোনো বাধা আছে সেইটো তেওঁলোকে স্পষ্ট কৰক। এটা জিলাৰ পৰা আন এটা জিলাত যদি মানুহ যাব নোৱাৰে সেইটো কোনো গণতন্ত্ৰত বা কোনো সংবিধানত লিখা নাই। আৰু তেওঁলোকে যিটো অবৈধ বা সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকে কোনো ধৰণৰ কাগজ পাতি নাচাই পেলাই, কোনো ধৰণৰ চিনাক্ত নকৰি পেলাই, কেৱল সন্দেহযুক্ত কৈ পেলাই সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে, এইটো একদম গৰিহণাযোগ্য। এই ক্ষেত্ৰত আপোনাৰ উজনি অসমৰ আৰক্ষী প্ৰশাসন কিমান সচেতন আমাৰ সন্দেহ প্ৰকাশ হৈছে। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট যাতে নহয় তাৰ বাবে আমি সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি